যাবা পারবা না তুমি বাপরে ইমান মানুহ আছে ওপৰত তোমা আগত ঘূৰি আছা আমি ওপৰ পালোৱে অকণমান আছে আৰু মানুহবিলাক কেনেকৈ নামি আছে চাওক বাপ আৰু আজি লাষ্ট সোমবাৰ বুলি আমি যাম ধাৰেশ্বৰী মন্দিৰ ক'ত যাবা আজি মানে শাওনৰ সোমবাৰ তো মানে লাষ্ট সোমবাৰ তো আজি আৰু মানে আমি মানে গৈ আছো ধাৰেশ্বৰী মন্দিৰত আৰু এতিয়া গৈ থাকো আপোনালোকক দেখাম আৰু কি ধুনীয়া এটা ভিউ পইণ্টত আছো আমি চাই লওঁ আৰু এইপিনে চাওকচোন নদীটোত কেনেকুৱা বা কি ধুনীয়া আৰু আগফালে পাহাৰ এখন কিন্তু পাহাৰখন ইয়াৰ পৰা দেখা নাপায় তাত গ'লেহে দেখা পায় হয় না আৰু দিয়কচোন গাইছে এতিয়া গৈ থাকো চাই থাকিব মানে কি আমি ধুনীয়াকৈ বাইক লৈ যাব ওলাইছো একদম এইপিনে চিধা হ'ব আমি এইপিনে যাম না এইফালে যামে ধাৰেশ্বৰী মন্দিৰ কোনফালে যাম সেইটো গুগল মেপত মাৰবা লাগব আমি মানে হাজো হৈ কেনে যাম ধাৰেশ্বৰী মন্দিৰ গুগল মেপত মাৰবা নালাগে মই অলপ চিনি পাওঁ দিয়কচোন গাইছ আমি ধাৰেশ্বৰী দেৱালয় যাম যেতিয়া অলপ ধাৰেশ্বৰী দেৱালয়ৰ বিষয়ে জানো বলক ধাৰেশ্বৰী দেৱালয় কামৰূপ জিলাৰ হাতীমুৰা পাহাৰত শুৱালকুছিৰ একদম ওচৰতে আমি যেতিয়া প্ৰেমিক প্ৰেমিকা ক'ত যাই আছো এতিয়া আমি পাহাৰৰ বুকুত স্থাপিত এই দেৱালয়টোৰ সৌন্দৰ্য আৰু শান্ত পৰিৱেশ চাওঁ বলকচোন কেনেকুৱা কিমান ধুনীয়া সেইটো চাওঁ আৰু গাইছ আমাৰ চিনি পাওঁ বুলি কয় বেলেগ ৰাস্তা দি লৈ হৈছে আকৌ গুগল মেপ মাৰবা লগা হৈছে এতিয়া গুগল মেপ মাৰি কেনে এইপিনে যাই আছো এইটো ৰাস্তাই দি পাওঁ না নাপাওঁ চাওঁ ৰ'ব আধা ঘণ্টামান ঘূৰালা এই আপি চলিৰ কথা কিতানে বিশ্বাস কৰিব নালাগে বাপৰে বা সিহঁতে যদি ৰাস্তা চিনি পাওঁ বুলি কয় চেছ হ'ব আৰু বেছিকে কৈছা ৰাস্তা চিনি পা ৰাস্তা চিনি পা ক'ৰ বাৰ জংঘলৰ ৰাস্তা দি লৈ আহিছোঁ এইবাৰ আকৌ চিনি পাওঁ বুলি মই কৈছোঁ সেইকাৰণে গুগল মেপ মাৰাই ভাল হ'ব সেইকাৰণে মই গুগল মেপ মাৰি লৈছোঁ বাপৰেকে আৰু এই ধাৰেশ্বৰী দেৱালয়ত যোৱা ৰাস্তাটো বহুত ধুনীয়া দুইফালে ধান খেতি গাঁও ঘৰ প্ৰকৃতিৰ শান্ত পৰিৱেশ এতিয়া তালৈকে যাওঁ তাত গৈ কেনে লগ পাইছোঁ ডাইৰেক্ট আৰু আমি যাই গৈয়ে পোৱা নাই ন ফটো উঠি আছো ৰাস্তাত আৰু আমি এনেকৈ যাই আছো এতিয়া ৰখি আছো যাই আছো ৰখি আছো ফটো উঠি আছো আৰু কেনেকৈ হাৱা আহিছে কি আল্টিমেট হাৱা ন এই চা কি একদম উৰাই নিব খোজে আৰু এতিয়া আমি জল্দি জল্দি যাওঁ ৰ'ব বলা বলা দেৰি নকৰোঁ আকৌ ওপৰত উঠবা লাগব ধাৰেশ্বৰীৰ ওপৰত উঠবা না তুমি যাব লাগিব সেই চিষ্টেম নাই যাবাই লাগিব গাইছ আৰু আমি এতিয়া যাওঁ দিয়ক আমি আহি মন্দিৰ পাই গ'লো একদম মন্দিৰৰ কি ভিতৰত যাবা না বস্তু কিনিবা হা বস্তু অলপ কিনি লওঁ হা ধূপ চুপ কিনি লওঁ ক'ত কিনিবা আৰু এইটো মন্দিৰ কি ধুনীয়া মন্দিৰটো চাওকচোন গেটটো এইটো সন্মুখত নাই সেইফালে আছে ৰাস্তাত দেখি আছে বল্লা জল্দি আৰু আমি ওপৰত যাম ৰ'বা একদম কি ল'বা চাকি আৰু ধূপ লোৱা আৰু আমি ধুনীয়াকৈ ইয়াৰ পৰা বস্তুখিনি কিনি লওঁ দোকানৰ পৰা তাৰপিছত ভিতৰত যাম ৰ'ব ধুনীয়াকৈ দেখাই আছোঁ তুমি আগত দাউৰি আছা দেখোন লৈ কেনে আৰু আমি মন্দিৰৰ ভিতৰত যাওঁ একদম ভিতৰলৈকে মানে যাই কেনে আকৌ ওপৰত উঠি যাব লাগিব কোনফালেদি যাব লাগে দেখাই আছোঁ ৰ'ব এটা মন্দিৰ আছে ওপৰতো আছে আহা প্ৰথমতে পানী ছিটাই লোৱা তাতে ধুবা পৰি ইয়াতে পানীটো ছিটাই লোৱা গাত গা চা ধুই আহিছা নাই বা আকৌ ওইটো কি ডাঙৰ মাছ দেখো বা দেখাই নাই তোমালোকে সেইটো দেখা নাই হয় নেকি ধাৰেশ্বৰী দেৱালয় আহিছোঁ যেতিয়া ইয়াৰ বিষয়ে অলপ জানো বলক এই ধাৰেশ্বৰ দেৱালয় হৈছে এখন প্ৰাচীন দেৱালয় ইয়াত স্থানীয় লোকে সদায় পূজা অৰ্চনা কৰে মহাশিৱৰাত্ৰি আৰু অন্য পবিত্ৰ দিনত ইয়াত ভক্তসকল ভৰি যায় ইয়াত থাকিলে এক অদ্ভুত শান্তি অনুভৱ হয় ইয়াতে সেৱা এটা কৰি লওক দিয়া আমি ইয়াতে ধুনীয়াকৈ সেৱা এটা কৰি লওঁ তাৰপিছত একদম ওপৰত যাম আৰু আমাৰ এই আগে আগে যাই আছে ইয়াত মানুহ কিমান দেখোঁ আজি মানুহ বহুত কি কয় সেইত নোযোৱা ভিতৰত ইয়াতে চাকি লগাই ল'বা নেকি আৰু আমি ভিতৰত বহুত মানুহ আছে ইয়াতে চাকিটো মজাকৈ লগাই লওঁ তাৰপিছত ওপৰলৈকে যাম ৰ'ব আৰু আমাৰ এই ধুনীয়াকৈ চাকি লগাই আছে ইয়াত মানে চাকিবোৰ বাহিৰত লগাবলৈ দিছে আৰু ভিতৰত মানুহবোৰে সেৱা কৰিব যাই আছে ইয়াৰ পিছত যাম আমি এই ৰাস্তাটোৰ একদম ওপৰত যাব লাগিব পাহাৰ আছে পিছফালে দিয়কচোন গাইছে আৰু মানুহ কিমান চাওক না মন্দিৰৰ ভিতৰত কিমান মানুহ দেখো বাপৰে আজি সেৱা কৰক কেতিয়া হ'ব সেইকাৰণে সোনকালে আহিব লাগে আৰু এতিয়া বাজিছে কেইটা 1:10 গম পোৱা না একবাৰতে বহুত দূৰ আহিব পাৰি না এই পিছফালে আছিলোঁ আমি আহি আগফাল পালোঁ এতিয়া আৰু অলপমান আছে আৰু 2বাৰত শেষ হ'ব আৰু মানুহখিনি হা ৰাস্তাৰ পৰা লাইন আমাৰ ধুনীয়াকৈ সেৱা কৰিলে ওপৰত ব'লা আৰু ওপৰত গ'লে মানে এই ৰাস্তাটোৰে যায় পানী বটল এটা ল'বা সেইটো হয় বাৰু পানী বটল এটা বলা বটল ললো এই ললে চা ঠাণ্ডা বটল দেখাই দিয়া বা
ওপৰত উঠা আৰু চম্পা লৈছে আৰু ওপৰলৈকে যাওঁ ৰ'ব। দেৱালয়ত উঠিবলৈ একদম সৰু চিৰি, কিন্তু সৰু চিৰি হ'লেও একদম ভক্তিৰ অনুভৱেৰে ভৰা। মানে মন্দিৰটো এইটো আৰু মন্দিৰটো কাষেদি এটা ৰাস্তা আছে পাহাৰৰ ওপৰত যোৱা, একদম এতিয়া পাহাৰৰ ওপৰলৈকে যাম। আমাৰ তাই আগত গৈছে, হাতত ঠাণ্ডাৰ বটল চটল লৈ গৈছে। মই এটা বটল লৈছোঁ, মই মানে ৰুমালখন এইকাৰণে মেৰাই লৈছোঁ যাতে বটলটো বহুত দেৰি ঠাণ্ডা হৈ থাকে। আৰু মানুহবিলাকে ইয়াতো সেৱা কৰি আছে, ওপৰতো গৈ আছে। এতিয়া আমি যাম ওপৰত, পাৰিম নে নাই নাজানো, দিয়কচোন গাইজ চাই থাকিব, গৈ থাকোঁ আৰু এইপিন্ধি যাব লাগিব ওপৰত গ'লে। যাব এইটো বোলা বোলা এইটোত উঠি লোৱা, তুমি পাৰবা না? দেৱালয়ত উঠিবলৈ অলপ কষ্ট কৰিব লাগে, কিন্তু ওপৰলৈ উঠি যেতিয়া প্ৰথমে শিৱলিংগ আৰু পাহাৰৰ দৃশ্য দেখা যায় তেতিয়া জীৱনৰ সকলো অশান্তি আঁতৰাই দিয়ে। তলৰ পৰা আহি ইমান পালোঁ আৰু ওপৰত এনে আৰু 1 কিলোমিটাৰমান আছে না ওপৰত। তুমি কি চম্পা খাই খাই যাই আছা নেকি? শিৱ পাম বুলি বহুত কষ্ট কৰি গৈছিলোঁ। তোমাক কোৱাৰ পৰা শিৱ নালাগে নহয় এতিয়া। সেইটো কথা সেৱা কৰা তেনেহ'লে মোকে একবাৰ। আৰু আমি ওপৰলৈকে যাওঁ ৰ'ব, কিবাকে অলপ ৰখি ৰখি হ'লেও যাই থাকোঁ আৰু বোলা বোলা জল্দি। তুমি আজি 40 টকা ঠাণ্ডাটো আধা সুৰা খোৱাতে না, মই যে গোটেই জীৱনটো খুৱাব লাগিব। তাকেতো এইগিলা হান কি বস্তু আনিলোঁ আৰু আমি বহি বহি যাই আছোঁ, য'তে বা ত'তে বহি আছোঁ একদম। ইয়াতে বহু তাতে বহু আৰু ওপৰত আছে বেছি নাই বাৰু, আৰু 200 মিটাৰমান আছে। পাৰবা না? 200 মিটাৰ হ'লে পাহাৰ ৰাস্তা 2 কিলোমিটাৰ। বাপ্পাও কি শিল চাওকচোন, উটা আৰু মানুহবিলাক আহি আছে, এই চাওঁ কিমান জোচত আহি আছে আইতাবিলাকে। আমি ওপৰত উঠি থাকোঁতে এই ভিউটো চাওঁ কি ধুনীয়া। বোলা বোলা ওপৰত আৰু বেছি নাই বোলা, অলপ আছে পাই গ'লো ওপৰত। এইটো মন্দিৰ ওপৰত পালোৱে আৰু এই মন্দিৰৰ ওপৰত ফাইনেলি উঠিলোঁ একদম ওপৰত। আৰু এতিয়া ওপৰত এটা সুৰংগ আছে, সুৰংগটোত সোমাই যায় ওপৰৰ পানীত অকণমান মাথাত চিটাই আহিব লাগিব। সেই কি গংগাৰ পানী নেকি? বোলা যাবা না ওপৰত? যাব পাৰবা না তুমি? বাপৰে ইমান মানুহ আছে ওপৰত, চাবা দেই লাহে লাহে যাবা কিন্তু কৰবা আকৌ। এইটো চাওঁ না কি ধুনীয়া একদম ওপৰত, কিবা বেলেগ আৰু আপোনালোকে দেখিলেহে গম পাব। আৰু এতিয়া যাম আমি ওপৰত উঠি একদম ওপৰলৈকে যাম আৰু মই পিছে পিছে থাকিব লাগিব, নহ'লে পৰিব না। ক'ত ঘূৰি আছা? পৰাৰ পিছত আকৌ মই দাঙি দিব নোৱাৰোঁ, এতেই পেলাই থৈ যাম তো। আমি ওপৰ পালোৱে, অকণমান আছে আৰু মানুহবিলাক কেনেকৈ নামি আছে চাওক। বাপৰে কি ঠাণ্ডা নহয় ইয়াতে, ফ্ৰিজৰ নিচিনা। নামাতে কি দিগদাৰ চাওক, বাপৰে নামাতে চিৰিয়ে নাই নামা। আহি আহি পাই গ'লো আৰু ওপৰত চাওক, সেৱা কৰা জল্দি। আৰু তলতেই মানুহবোৰ চাওক, বোলা বোলা জল্দি। আৰু আমি এতিয়া নামি যাওঁ ৰ'ব, অৱস্থা চেছ। পাহাৰৰ ওপৰৰ পৰা চাব পাৰি ব্ৰহ্মপুত্ৰ উপত্যকা। এই পৰিৱেশটো যেন সঁচাকৈ প্ৰকৃতিৰ আৰু ধৰ্মৰ এক অপূৰ্ব মিলন। মানে আমাৰ মানে কি চাই আছে ক'ব নোৱাৰোঁ। সেইকাৰণেতো দিছোঁ, তেতিয়াহে লৈ থাকিব পাৰিবা। মোবাইল আছে ভিতৰত চোৱাছোঁ আৰু লাখ টকা আছে। লিপষ্টিকটোতে মোৰ লাখ টকা দাম। ব'লা যাওঁ। আৰু আমি ইয়াৰ পৰা ধুনীয়াকৈ ওলালোঁ, এতিয়া যাই থাকোঁ আৰু ব'লা। কেনে লাগিল? বহুত ধুনীয়া আৰু বহুতে মজা লাগিল। ওপৰৰ পৰা আহিলোঁ, ওপৰাই মানে সুৰংগটো দি যাব লাগে ওপৰত। আৰু এতিয়া আমি এই তলেদি সুৰংগ দি তলত যাব লাগিব। বাপ্পাও কম নাম্বা লাগিব না? বোলা বোলা বোলা। এই কত আপি মস্তি ৰিলচ বনাই, তুমি কি কথা ক'বা? সঁচাকৈ বেছি ৰিলচ বনাই ধন্যবাদ মানে ধুনীয়াকৈ যাই থাকা দিয়া। আৰু আমি ওপৰৰ পৰা আহি আহি তল পালোঁ কিবাকে, সেই ওপৰৰ পৰা আহি আহি এতিয়াহে তল পালোঁ। তুমি কি কৰিবা এতিয়া, যাবা না ডাইৰেক্ট? বোলা বোলা। আহি আহি ফাইনেলি মন্দিৰ পাই গ'লোঁ, ডাইৰেক্ট আৰু ঘৰলৈ যাওঁ আৰু ভিডিঅ' শেষ কৰোঁ না কি কোৱা? হয় নাই, ৰাস্তা শেষ কৰিম আৰু ব'লা ব'লা। এতিয়া বাইক চাইক ল'লোঁ, কি চালোঁ? চম্পা দেখোঁ তোমাৰ হাতত। মোৰ পইচা দি খাইছে আৰু ঠিকছে দিয়ক গাইছ। আৰু মানে এতিয়া আমি মন্দিৰৰ পৰা ওলালোঁ আৰু যাই থাকোঁ চাবা তেনেকৈ ব'লা। আৰু গাইছ এতিয়া ডাইৰেক্ট ঘৰলৈ যাই আছোঁ, মানে বেছি আৰু বনাই ৰাখোঁ আৰু আমি এতিয়া একো নাখাওঁ, এক লগতে লৈ যাব লাগিব। কি কৰোঁ আকৌ নেক্সট ভিডিঅ'ত লগ পাম। মজা মজা ভিডিঅ' আহি আছে, টাটা বাই বাই, ভিডিঅ' চেছ।
পাহাৰৰ বুকুত এনে দেৱালয় দেখা সঁচাকৈ এটা গৰ্বৰ কথা মানে বন্ধুসকল আজিৰ ব্লগত আমি ধাৰেশ্বৰ দেৱালয়ৰ সৌন্দৰ্য শান্তি আৰু আধ্যাত্মিকতাৰ অনুভৱ আপোনালোকৰ লগত মানে শ্বেয়াৰ কৰিলোঁ যদি ভিডিঅ'টো সঁচাকৈ ভাল লাগিছে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ একদমেই নাপাহৰিব আকৌ নেক্সট ভিডিঅ'ত লগ পাম বাই বাই